কলিয়াবৰ চাহ বাগিচাত বন্যহস্তীৰ আক্ৰমণত যুৱতীৰ মৃত্যু বন্যহস্তীৰ আক্ৰমণত নিহত হৈছে সংগীতা চেৰন নামৰ যুৱতীগৰাকীৰ কলিয়াবৰ চাহ বাগিচাৰ বৰ লাইনত সংঘটিত হৈছে এই ঘটনাটো বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল যুৱতীগৰাকী আৰু সংকটজনক অৱস্থাত সেই যুৱতীগৰাকীক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত মৃত্যুমুখত পৰে সংগীতা নামৰ যুৱতীগৰাকী ঘৰৰ চোতালতে সংগীতাক আক্ৰমণ কৰে বন্যহস্তীয়ে যুৱতীগৰাকীৰ মৃত্যুৰ পিছতে শিলঘাট বন বিভাগৰ কাৰ্যালয় ঘেৰাও কৰে ক্ষুব্ধ ৰাইজে বন্যপ্ৰাণীৰ আক্ৰমণত আহত নিহতসকলৰ উচিত ক্ষতিপূৰণৰ দাবী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত হৈ ক্ষান্ত ৰাইজক পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৰাইজক ক্ষান্ত কৰে উচ্চপদস্থ বিষয়াসকল উপস্থিত হৈ বিয়লি জিলা আয়ুক্ত দেৱাশিষ শৰ্মা উপস্থিত হয় যুৱতীগৰাকীৰ বাসগৃহত বন্যহস্তীৰ আক্ৰমণত নিহত হোৱা যুৱতীগৰাকীৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছে ৰাইজে লগতে শেহতীয়াকৈ যিকেইটা দিনত আক্ৰমণ কৰিছে বন্যহস্তীয়ে যাকে সেইসকল লোককো ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে বহু দিন ধৰি বন্যহস্তীৰ আক্ৰমণ চলি আছে কিন্তু আজিৰ পৰ্যন্ত ক্ষতিপূৰণ দিয়া নাই বিভাগীয় কৰ্তৃপক্ষই গতিকে ৰাইজে এই লৈ মন্তব্য প্ৰকাশ কৰিছে সংগীতাক অকালতে আমি হেৰুৱাবলগীয়া হ'ল সংগীতা চেৰু ৰাতিপুৱা তেওঁ ঘৰলৈ পৰা ওলাই আহিছিলে হাতী এটাৰ ইতিমধ্যে তেওঁলোকৰ ঘৰৰ ভিতৰত মই আক্ৰমণ কৰা বুলিয়ে সোমাই আহিছিলে আৰু অত্যন্ত দুখৰ কথা আৰু এই অঞ্চলত আমাক অৱগত কৰা হৈছে যে আজি এবছৰ আগতে বাঘে এটা এনেকৈ হৈছিলে আক্ৰমণ কৰিছিলে আৰু এমাহমানৰ আগতে গড়েও আক্ৰমণ কৰিছে তাৰ বাবে বন বিভাগৰ তৰফৰ পৰা আৰু আমাৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা যিখিনি ব্যৱস্থা ল'ব লাগে মই আশ্বাস দিব বিচাৰোঁ যে আমি আমাৰ যিখিনি কৰিবলগীয়া আছে আমি সেইখিনি নিশ্চয় আমি কৰিব লাগিব আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত